বৃহস্পতিবাৰে নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লংচাপ বাপ্তিষ্ট মণ্ডলীত ৰূপালী জয়ন্তী দিৱস উদযাপিত হৈ যায়। ডকমকাৰ মহামায়া মন্দিৰত শুকুৰবাৰে মাঘী পূৰ্ণিমা মেলা উদযাপিত হৈ যায়। পিনে 18 নং দুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিচামাৰ 2 নং চিকাৰীহাঞ্চে পুলিং ষ্টেচনৰ অন্তৰ্গত হিনিম টিমুং গাঁৱৰ ৰাইজে বিগত বহুদিন ধৰি বঞ্চিত হৈ আছে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জুৰং পিপি। পশ্চিম কাৰ্বি আংলঙৰ হামৰেন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জেংখা ৰংবান্দু গাঁৱত শুকুৰবাৰে APHLC দলৰ ৰাইজ সজাগতাৰ এখনি সভা অনুষ্ঠিত হৈ যায়। পশ্চিম কাৰ্বি আংলঙৰ হামৰেন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জেংখা ৰংবান্দু গাঁৱত শুকুৰবাৰে APHLC দলৰ ৰাইজ সজাগতাৰ এখনি সভা অনুষ্ঠিত হৈ যায়। শুকুৰবাৰৰ উক্ত অনুষ্ঠানটিত বথাতলাংছ বিধানসভা সমষ্টিৰ সভাপতি বিক্ৰম হাঞ্চে প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 কাৰ্বি আংলং। কাৰ্বি আংলঙৰ ডকমকাৰ মহামায়া মন্দিৰত শুকুৰবাৰে মাঘী পূৰ্ণিমা মেলা উদযাপিত হৈ যায়। কাৰ্বি আংলঙৰ ডকমকাৰ মহামায়া মন্দিৰত শুকুৰবাৰে মাঘী পূৰ্ণিমা মেলা উদযাপিত হৈ যায়। উক্ত মেলাটি শিৱৰাত্ৰিৰ আগমুহূৰ্তত পালন কৰা হয়। উল্লেখযোগ্য যে বিগত 200 বছৰ ধৰি উক্ত মেলা পালন কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট। ইপিনে 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিচামাৰ 2 নং চিকাৰীহাঞ্চে পুলিং ষ্টেচনৰ অন্তৰ্গত হিডিম টিমুং গাঁৱৰ ৰাইজে বিগত বহুদিন ধৰি বঞ্চিত হৈ আছে বিশুদ্ধ খোৱা পানীৰ পৰা। 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ ডিচামাৰ 2 নং চিকাৰীহাঞ্চে পুলিং ষ্টেচনৰ অন্তৰ্গত হিডিম টিমুং গাঁৱৰ ৰাইজে বিগত বহুদিন ধৰি বঞ্চিত হৈ আছে বিশুদ্ধ খোৱা পানীৰ পৰা। সেইলৈ ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৰাইজ। সেয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে অতি শীঘ্ৰে বিশুদ্ধ খোৱা পানী যোগান কৰি দিবলৈ চৰকাৰক অনুৰোধ কৰে স্থানীয় ৰাইজে। মাঞ্জাৰ পৰা সঞ্জিত টিছৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। বৃহস্পতিবাৰে নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লংচাপ বাপ্তিষ্ট মণ্ডলীত ৰূপালী জয়ন্তী দিৱস উদযাপিত হৈ যায়। কাৰ্বি আংলং সাহিত্য পৰিষদৰ 25 নং নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পাঞ্জানৰ লংচাপ বাপ্তিষ্ট মণ্ডলীৰ বৃহস্পতিবাৰে ৰূপালী জয়ন্তী দিৱস উলহ মালহেৰে উদযাপিত হৈ যায়। বৃহস্পতিবাৰৰ উক্ত অনুষ্ঠানটিত লংচাপ মণ্ডলীৰ এছাম যুৱক যুৱতীয়ে কাৰ্বি জনজাতিৰ সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি সংস্কৃতিৰ ৰিতনং চিংদি নৃত্য অনুষ্ঠান প্ৰদৰ্শন কৰে। আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।